এনেকুৱা লাগিছে পংকজ পাঠকৰ ওপৰত তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। অকমান আগতে মই এটা নিউজ দেখা পালো ছচিয়েল মিডিয়াত, পংকজ পাঠকে কাণত ধৰি মানুহ এজনক ক্ষমা খুজি আছে। মই আচলতে কিছুদিন আগৰ পৰা ভাবিয়ে আছিলো যে পংকজ পাঠকৰ ওপৰত দুই এষাৰ কম। পংকজ পাঠক খুব ভাইৰেল, বহুত টপা মানুহ এনেও চুলিৰ দাম গজাই দিলে আৰু ভাল ভাল ৰিভিউ আমি অলৰেডি দেখিছো। আৰু সেইকাৰণে ভালেকেইটা নিউজ চেনেলতো কিন্তু ডাঙৰ ডাঙৰ ডক্তৰ বিলাকে কথা পাতিছে পংকজ পাঠকৰ এই বিষয়টোৰ ওপৰত। কিন্তু মই আজিলৈ কোনো ডক্তৰে পংকজ পাঠকক ছাপোৰ্ট কৰা দেখা নাই। চবে কৈ আছে যে তেওঁৰ ঔষধৰ ওপৰত পৰীক্ষা হ'ব লাগে আৰু যাতে একো চাইড ইফেক্ট নহয়। আৰে যিবিলাক মানুহৰ চুলি অলৰেডি নাই তেওঁলোকেতো গ'লে, তেওঁলোকৰ আশা ভৰসা গ'লে। গতিকে পংকজ পাঠকে চুলি গজাব নোৱাৰিলেও কমচে কম এটা আশা দিছে দেই। গজাব পাৰে নোৱাৰে মই এইটো কথা কোৱা নাই। আৰু এটা কথা কওঁ, আজিলৈ মই পংকজ পাঠকক লগ পোৱা নাই, তেওঁৰ ভাল বেয়া মই কথা এইখিনি ক'ব অহা নাই। দুদিন আগতে পংকজ পাঠকে ছচিয়েল মিডিয়াত এটা পোষ্ট দিছিলে। তেওঁ কৈছিল যে তেওঁক কোনোবা হেনো ষড়যন্ত্ৰ কৰি মাৰাৰ প্লেন কৰি আছে আৰু সেইটো কাৰণে এটা ব্যক্তিগত নিউজ চেনেলকো কোনোবাই হেনো পইচা দিছে। এইবিলাক কথা তেওঁ ছচিয়েল মিডিয়াত লিখিছে। আৰু তেওঁ এটা কথা কৈছে যে তেওঁ আত্মহত্যা কৰা মানুহ নহয়, তেওঁ ভয় কৰা মানুহ নহয়, তেওঁ হয়তো কোনোবাই মাৰিব আৰু মাৰিলে কোনোবাই যাতে আত্মহত্যা কৰা বুলি যাতে নাভাবে তেওঁ অলৰেডি ছচিয়েল মিডিয়াত পোষ্ট লিখিছে। গতিকে অলৰেডি তেওঁ কিবা কিবি কথা তেওঁৰ মাথাত খেলি আছে। আজি যেতিয়া তেওঁ গোৱালপাৰা যেতিয়া গ'ল, ইমান মানুহৰ মাজত যেতিয়া গ'ল, কোনোবাই যেতিয়া তেওঁক যেতিয়া কিবা কিবি কথা যেতিয়া কৈ আছে, তেওঁ হয়তো অকমান ভয় আছে। মহিলা এগৰাকীয়ে ঔষধটো বিচাৰিছিলে বটলত, তেওঁলোকে নিদিওঁ বুলি ক'লে। অভিয়াছলি নিদিব পাৰে কাৰণ ঔষধখিনি তেওঁলোকে মাথাত লগাই দিয়ে, কিন্তু ঔষধটোৰ ফৰ্মুলা যাতে কোনো চুৰি কৰিব নোৱাৰে সেইকাৰণে হয়তো তেওঁলোকে এটা নিয়ম বান্ধি থৈছে যে কাকো যাতে বটলত নিদিয়া, কোনোবাই লগাই যদি আমাৰ ইয়াতে লগাই যাওক। গতিকে এই ধৰণৰ হয়তো তেওঁলোকৰ নিয়ম আছিলে। কিন্তু সেইখিনি সময়তে এজন ডাঙৰ বিষয়ববীয়া, তেওঁৰ নামটো আছিল তপন চক্ৰৱৰ্তী, তেওঁ এই বিষয়টোত সোমাই গ'ল। তেওঁ ক'লে যে তেওঁ ঔষধ কিয় দিয়া নাই বা লেডিগৰাকীয়ে কিয় এনেকুৱা বিহেভ কৰিছে। এনেকে অকমান হাতাহাতি হ'ল। পংকজ পাঠকে ভুল কৰিছে, কাজিয়া কৰিছে, কিন্তু তাৰ পিছত পংকজ পাঠকক তেওঁলোকে আঁঠু কৰালে। এতিয়া মই আপোনালোকক ক'ব আহিছো, মই এই ভিডিঅ'টো কিয় প্ৰস্তুত কৰিলো। যেতিয়া নিউজ চেনেল বিলাকে যেতিয়া তাৰে কিছুমান মানুহৰ যেতিয়া বাইট ল'লে, বাইট বিলাকত কি কৈ আছে যে তেওঁ GST দিছে নে নাই, তেওঁৰ ঔষধ বিলাক কি ঔষধ, মানে ঔষধৰ ওপৰত তেওঁলোকে প্ৰশ্ন উঠাইছে। এইবিলাক বিষয় যদি আনিবৰ যদি মনে আছিল আপোনালোকে আগতে কথা পাতি ল'ব লাগিছিল যে যিহেতু আপোনালোকে কোনো প্ৰেছক্ৰিপশ্যন নাই, আপোনালোকৰ কোনো বৈজ্ঞানিক কোনো তথ্য নাই, গতিকে আপোনালোকে আমাৰ ইয়াতে কেম্প পাতিব নোৱাৰে আৰু আপোনালোকে আমাক বিল দিব লাগিব। এইখিনি কথা আগতে ক'ব লাগিছিল। কিন্তু গণ্ডগোল কৰি পেলাই তাৰপিছত যে এইবিলাক যে বিষয় যে তেওঁলোকে আনিছে, তাৰ মানে কি? তাৰমানে এনেকুৱা লাগিছে পংকজ পাঠকৰ ওপৰত তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। আৰু এইখিনিতে মই এটা কথা কওঁ, পংকজ পাঠকে যে কাণত ধৰি ক্ষমা যে খুজিলে নহয় আৰু মানুহজনক যে ভৰিত ধৰিলে, তেতিয়া কিন্তু পংকজ পাঠক সৰু হৈ নগ'ল। আজি সেই মানুহজনে সৰু হৈ গ'ল। আৰু যিখিনি মানুহে পংকজ পাঠক আজি ট্ৰল কৰিছে, আপোনালোকে হয়তো বুজা নাই যে মানুহ সেৱা কৰিলে ক্ষমা খুজিলে মানুহজন সৰু হৈ নাযায়, মানুহজনৰ সন্মান বাঢ়েহে ওলোটা। ধন্যবাদ। জয় অসম।